ভাবে অসমবাসী ৰাইজে যিখিনি মৰম আৰু যিখিনি আদৰ আৰু বিশ্বাসেৰে ভাৰতীয় জনতা পাৰ্টিক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমৰ্থন আগবঢ়াইছে। আমি জীৱনকালত সকলোতকৈ উৎকৃষ্ট এটা সময় পাবলৈ সক্ষম হৈছোঁ আৰু ৰাইজৰ এনেকৈ মৰম আদৰ হয়তো আগৰ কোনেও পোৱা নাছিলে। পোনপ্ৰথমবাৰৰ বাবে অসমৰ ৰাজনীতিত এনেকৈ সমৰ্থন পোৱা হয়তো ৰাজনৈতিক দল হিচাপে আমি NDA আটাইকেইটা দল ক'ব লাগিব আৰু বিশেষভাৱে এনেকৈ মুখ্যমন্ত্ৰীক ভাল পোৱা আমি আগৰ কোনো মুখ্যমন্ত্ৰীক এনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ। সেইবাবে আমি সৌভাগ্যৱান যে ইয়াৰ মাজত আমিও সমৰ্থন পাবলৈ সক্ষম হৈছোঁ। সকলোকে সামৰি কাম কৰে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব, মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকে ইমান মৰম কৰি এই পৰ্যায়লৈ আনিছে। মই নিজে এজন সাধাৰণ কাৰ্যকৰ্তাক এই পৰ্যায়লৈ আনিছে, বিধায়ক হিচাপে নিৰ্বাচিত হ'ব পাৰিছোঁ। ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে। মাননীয় মুখ্যমন্ত্ৰীয়ে চৰকাৰখন ভালকৈ পৰিচালনা কৰক, আমি সকলো লগত আছোঁ। ধন্যবাদ। দিয়াৰ ক্ষেত্ৰত আৰু তেখেতৰ নেতৃত্বত তেখেতে যিধৰণে গোটেই অসমখনক আগুৱাই লৈ গৈছে আৰু প্ৰতিগৰাকী অসমবাসীৰ মনত যি আশ্বাস বিশ্বাসৰ যি বীজ ৰোপণ হৈছে যে সঁচা অৰ্থত অসমৰ জাতি মাতি ভেটি ৰক্ষা যদি কৰিব লাগে, উন্নয়ন যদি হ'ব লাগে, সুৰক্ষা যদি হ'ব লাগে, সুৰক্ষিত যদি হৈ অসম থাকিব লাগে, তেনেহ'লে কেৱল আৰু কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে একো হ'ব নোৱাৰে। তেখেতৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। পৰৱৰ্তী সময়ত এতিয়া আহি আমাৰ গোটেই সংগঠনৰ মুৰব্বী যাৰ নেতৃত্বত আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, শ্ৰদ্ধাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক লগ পালোঁ আৰু বাকী আমাৰ দলীয় যিসকল কাৰ্যকৰ্তা আছে, আমাৰ যিসকল কৰ্মচাৰী আছে, এই কাৰ্যালয়তেই আমি বহু বছৰ, যদিও এই কাৰ্যালয় বহুত নতুন পুৰণা নহয়, যিহেতু মোৰো প্ৰায় 3টা দশকৰ বেছিকাল মই জড়িত হৈ আছোঁ দলটোৰ লগত। আগতে এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাপে দলৰ বিভিন্ন সাংগঠনিক কামত জড়িত হৈ আছিলোঁ। এইবাৰ যেনিবা দলে অলপমান কাৰ্যক্ষেত্ৰ সলনি কৰিছে আৰু ৰাইজৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ অহাৰ সুযোগ দিছে। গতিকে এই সময়ত দায়িত্ব বাঢ়িছে, দায়িত্ববোধো হৈছে। গতিকে ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যাতে সুকলমে গোটেইখিনি পাৰ হয়, ৰাইজৰ বা দলৰ বিশ্বাস ভাজন যাতে মই হৈ থাকিব পাৰোঁ আৰু ৰাইজৰ কাম যাতে আমি কৰি যাওঁ।